হেল্ল' বন্ধুসকল, আজি ভিডিঅ'খনত আমি আলোচনা কৰিম যে এআই কেনেকৈ কাম কৰে বা এআই কি। একচুৱেলি এআইটো আজিকালি আপোনালোকে চবেই গম পাইছে যে যিকোনো জেগাতে আমি এআই ইউজ কৰি আছো। এআই দি ফটো বনাই আছো, এআই দি ভিডিঅ' বনাই আছো। ইয়াৰ কিমান ইম্পৰ্টেঞ্চ সেইটো আমি ক্লাছত জানিম। আৰু এআইটো ক'ৰ পৰা হ'ল, কেনেকে হ'ল, কি একচুৱেলি এআইটো। তো প্ৰথমতে আমি জানি লওঁ, চাওক ইয়াতে এআই, ইয়াতে লিখা আছে এআই। হোৱাট ইজ এআই? এআই কি? টাইপছ অফ এআই। এআই কেনেকে কাম কৰে আমি ৰিয়েল লাইফ এক্সাম্পলটো এটা দি দিম। তো আজি আমি জানিম যে কেনেকে এআই হৈছে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, কৃত্ৰিম বুদ্ধিমত্তা। ই এনে এক প্ৰযুক্তি যিয়ে কম্পিউটাৰ বা মেচিনক মানুহৰ দৰে চিন্তা কৰা। সহজভাৱে যদি আমি ক'ব যাওঁ তেতিয়াহ'লে ইয়াতে গুগল এছিষ্টেণ্ট, চিৰি, চাৰ্ট জিপিটি, ইউটিউব ৰিকমেণ্ডেশ্যন, ফেচবুক ছাজেশ্যন, এই সকলোবোৰ এআইত ব্যৱহাৰ কৰিবৰ কাৰণে কাম কৰে। এআইৰ ব্যৱহাৰ কৰি কাম কৰে। তো এইবিলাক গোটেইকেইটা এআই ব্যৱহাৰ কৰে, এআই ব্যৱহাৰ কৰি চবে কাম কৰে। তো এআই কি প্ৰকাৰৰ এআই হ'ব পাৰে? ইয়াতে আমি যদি চাওঁ এআই ৰ প্ৰকাৰ কেইটা, অৰ্থাৎ টাইপছ অফ এআই। হাউ মেনি টাইপছ অফ এআই যদি আমি কওঁ, ইয়াতে লিখা আছে নেৰো এআই, অৰ্থাৎ উইক এআই। নেৰো মানে উইক। ই এটা নিৰ্দিষ্ট কামৰ বাবে তৈয়াৰ কৰা হয়। উদাহৰণস্বৰূপে চাৰ্ট জিপিটি, গুগল মেপছ, ইউটিউব ৰিকমেণ্ডেশ্যন, ফেচ ৰিকগনিশ্যন। আজি অধিকাংশ এআই নেৰো এআই হয়। তাৰমানে আজিকালি যিবোৰ আমি এআই ইউজ কৰো বেছিভাগেই কিন্তু নেৰো এআই। তাৰপিছত আছে জেনাৰেল এআই। জেনাৰেল এআই হ'ল ষ্ট্ৰং। জেনাৰেল এআইটো সাধাৰণতে বহুত ষ্ট্ৰং হয়। এইটো জেনাৰেল এআই হ'ল জেনাৰেল এআই। এই এআইটো হ'ল বহুত ষ্ট্ৰং আৰু বহুত ইম্পৰ্টেণ্ট। চ' ইয়াতে এই এআই মানুহৰ দৰে যি কোনো কাম কৰিব পাৰে। বৰ্তমান যেনেকুৱা জেনাৰেল এআই এতিয়া সম্পূৰ্ণভাৱে সৃষ্টি। তাৰপিছত আমি যদি চাব যাওঁ ইয়াতে যে ছুপাৰ এআই, মানুহতকৈ অধিক, অৰ্থাৎ বিজ্ঞান কল্প কাহিনী এআইৰ বৰ্তমান বাস্তৱত নাই। ট্ৰেইনিং এআই, সেই তথ্যৰ ওপৰত এআই কাম কৰে। প্ৰথম সেই তথ্যৰ ওপৰত আকৌ তাক ট্ৰেইনিং দিয়া হয় যে কেনেকে ক'ব লাগিব, কেনেকে এনচাৰ দিব লাগিব, এনেকুৱা ট্ৰেইনিং দিয়া হয়। তাৰপিছত আমি প্ৰেডিকশ্যন দিয়ে এআই যে এইটো হ'ব পাৰে। একজেক্টলি নকয়, আমাক প্ৰেডিকশ্যন দিয়ে বা আমাক কৈ দিব পাৰে যে এনেকে হ'ব লাগে, এনেকে হ'ব। এআই দৈনন্দিন ক্ষেত্ৰত আমাৰ ব্যৱহাৰ কেনেকুৱা, যেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত কেনেকে ব্যৱহাৰ হয়, নোটছ তৈয়াৰ কৰা, হোমৱৰ্ক কৰা, কুৱেশ্যন এনচাৰ কৰা। ব্যৱসায়ৰ ক্ষেত্ৰত হয় মাৰ্কেটিং, কাষ্টমাৰ ছাপোৰ্ট, চেলছ এনালাইচিছ। চিকিৎসাৰ ক্ষেত্ৰত হয় আমাৰ ডিজিজ ডিটেকশ্যন, মেডিকেল ৰিচাৰ্চ। আৰু কৃষকৰ নামত তেনেকে ৱেডাৰ প্ৰেডিকশ্যন আৰু ক্ৰপ মনিটৰিং। তেনেকুৱা ক্ষেত্ৰত আমাৰ কি হয়, এআই ব্যৱহাৰ হয়। এআইৰ ব্যৱহাৰ আমি যদি চাব যাওঁ তেতিয়াহ'লে নোট তৈয়াৰ কৰা, শিক্ষাৰ ক্ষেত্ৰত এইবিলাক হয়। ব্যৱসায়ৰ ক্ষেত্ৰত মাৰ্কেটিং কেনেকে কৰিম, কাষ্টমাৰ ছাপোৰ্ট কেনেকে দিম, চেলছ এনালাইজ কেনেকে কৰিম। চিকিৎসাৰ ক্ষেত্ৰত আমি ডিজিজ কেনেকে ডিটেক্ট কৰা হয়, মেডিকেল ৰিচাৰ্চ কেনেকে কৰা হয়। তে বিভিন্ন ক্ষেত্ৰত আমাৰ এআই আজিকালি ব্যৱহাৰ হৈ আছে। ত' আজি ক্লাছত আমি গম পালো যে এআই কি ক্ষেত্ৰত আমাৰ এআই ব্যৱহাৰ হয়, সাধাৰণতে এআই কেনেকে কাম কৰে আমি গম পালো। ত' এআই আমি নেক্সট ক্লাছত আমি জানিম যে চাৰ্ট জিপিটি কি। চাৰ্ট জিপিটিৰ দ্বাৰা, যিহেতুকে চাৰ্ট জিপিটি এটা এআই, গতিকে চাৰ্ট জিপিটি কেনেকুৱা, চাৰ্ট জিপিটিৰ আমি কি কাম কৰিব পাৰি নেক্সট ক্লাছত আমি জানিম। তেতিয়ালৈকে হেভ এ নাইচ ডে, বাই বাই। আৰু আমাৰ এই ভিডিঅ'খন চাই আপোনালোক কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে আমাৰ ভিডিঅ'খন চাই থাকক। আমি এনেকুৱা ভিডিঅ' দি থাকিম, তাৰ কাৰণে বেল আইকনটো টিপি দিব। থেংক ইউ ভেৰি মাছ।